মোৰ আগতেও মানুহে মাশৰুম কৰিছে এনেকুৱা নহয় যে কৰা নাই এটা কথাটো হৈছে যে মই প্ৰথম মাশৰুমৰ গুটি বনোৱা ল্যাবৰেটৰীটো আৰম্ভ কৰিলো স্পন প্ৰডাকশন ল্যাব 95 ত মই 94 ত মাশৰুম খেতি আৰম্ভ কৰিলো আৰু 95 ত মই মাশৰুমৰ স্পন প্ৰডাকশন ল্যাব যোৰহাটত আৰম্ভ কৰিলো 96 ত মই ৰাণীত কমাৰ্শিয়েল মাশৰুম ফাৰ্মিং আৰম্ভ কৰিলো সাত কাঠফুলা খেতিয়ে মোক গোটেই পৃথিৱীখন দেখালে গতিকে যেতিয়া পৃথিৱীখন দেখালে মই এটা দেখা পাইছো মই এটা ঘূৰাই দিব লাগিব যিখিনি দেখিলো আজি 31 বছৰে সো মাশৰুমৰ কাঠফুলা খেতিয়ে কৰাৰ কাৰণে মই অশোকা ফেলোশ্বিপ পালো মই ক্লেৰেন্স ফাউণ্ডেশ্যনৰ পৰা মোষ্ট পাৱাৰফুল আইডিয়া অন পভাৰ্টি এলিভেশ্যন দৰিদ্ৰতা দূৰীকৰণ কৰাৰ কাৰণে সবতকৈ পাৱাৰফুল আইডিয়াটো পালো বটাটো তাৰ পিছত মই পালো আপোনাৰ ভিলগ্ৰোৰ আনকনভেনশনাল ভিলেজ গ্ৰোথ মানে গাঁও এখনক কেনেকে বিজনেছলৈ লৈ যাব পাৰে গতিকে এইবোৰ সব এৱাৰ্ডবোৰ পোৱাৰ পিছত দেখা পাইছো যে আমি হসাকৈ ভাতে কামে লাগাব লাগিব গতিকে এটা ভৱিষ্যত পৰিকল্পনাটো এনেকুৱা আমি আহি সজনপাৰাত জীৱিকা আশ্ৰম লাইভলিহুড আশ্ৰম বুলি ইয়াতে বহিছো ৰাণীত আমি 96 ত কাঠফুলা খেতি আৰম্ভ কৰিছিলো এতিয়া 2021 চনৰ পৰা আমি এই জীৱিকা আশ্ৰমৰ আইডিয়াটো লৈ পেলাই আহিলো আৰু 2024 পৰা এই ফুড প্ৰসেসিং ইউনিট মাশৰুম প্ৰসেসিং ইউনিট তাৰ পিছত ক্লাছৰুমছ এইবোৰ সব ভালদৰে বনোৱা আৰম্ভ কৰিছো আৰু এই প্ৰক্ৰিয়াটোত আমি এতিয়ালৈকে প্ৰায় 4000 মান মানুহক ট্ৰেনিং দিলোৱে ইতিমধ্যে দুটা ব্লক লৈছো আৰু 18খন গাঁও আমি সাৰ্ভে কৰিছো এই সাৰ্ভেটোত আমি এটা বস্তু দেখা পাইছো যে ইয়াতে প্ৰায় 61% বিলো পভাৰ্টি লাইন 50000 টকাতকৈ তেখেতসকলৰ ইনকামটো কম বছৰি আৰু এটা বস্তু দেখা পাইছো প্ৰায় 74% মাটি যে খেতি কৰা মাটি আৰু এটা বিৰাট বিশেষ কথা গম পাইছো যে ইয়াৰে খেতি কৰা মাটিখিনি জৈৱিক মোটামুটি খুব কম সাৰ ব্যৱহাৰ হৈছে বা সাৰ ব্যৱহাৰ হোৱাই নাই আৰু এটা বস্তু দেখা পাইছো ইয়াতে এলকহল ৰিলেটেড ডেথ মানে মদৰ কাৰণে মানুহ 44% এলকহল ৰিলেটেড ডেথ সো ইয়াতে এটা বিগ স্কোপ আছে বিৰাট ডাঙৰ স্কোপ আছে যে আমি ইয়াৰে মানুহখিনি লৈ পেলাই খাদ্য গুৱাহাটীৰ মানুহখিনিক এটা ভাল জৈৱিক খাদ্য দিবৰ কাৰণে যদি আমি গোটেইখিনি একে লগ লাগো ইয়াৰে সকলোখিনি থলুৱা ৰাইজে আমাক সহাৰি জনাইছে চৰকাৰী যিখিনি আমাক সা সুবিধা আগবঢ়াইছে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে আমাক NEHM ত সহায় কৰা আৰম্ভ কৰিছে আমাক নেক্টাৰে সহায় কৰিছে আমাক আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নিতা হাবে আমাক সহায় কৰিছে আমাক STPI সহায় কৰিছে এনেকে বহুতে LICI সহায় কৰিছে আমাক ফিকিয়ে সহায় কৰিছে আৰু বহুত ধৰণৰ অনুষ্ঠানে আমাক সহায় কৰিছে ব্যক্তিয়ে সহায় কৰিছে গতিকে আমি এই মানুহখিনিক লৈ পেলাই অকল কাঠফুলাই নহয় প্ৰায় 12টা দিখত তাৰমানে স্পাইসেস মানে কি কয় মছলা খেতি হৰ্টিকালচাৰ শাক পাচলিৰ খেতি তাৰ পিছত আপোনাৰ ফুলৰ খেতি মোৰ প্ৰডাকশন তাৰ পিছত বৰা চাউলৰ খেতি বৰা চাউল কিয় বৰা চাউলৰ যেটো আঠা হেতু বায়োগাম হয় হেতু ইন্ডাস্ট্ৰিয়েলাইজ কৰিব পৰা যায় হেনুকা ধৰণৰ বায়োগামৰ পিছত সৰিয়হৰ খেতি সানফ্লাৱাৰ খেতি বিভিন্ন ধৰণৰ তেলৰ খেতি এনেকুৱা ধৰণৰ আমি উৎপাদন কৰা কথা চিন্তা কৰিছো আমাক এবাৰ নেক্টাৰে 100 জন খেতিয়ক লৈ প্ৰায় 600-700 বিঘা মাটিৰ জৈৱিককৰণ কৰাৰ কাৰণে এটা প্ৰজেক্টৰ কথা কৈছে গতিকে আমি দেখিছো যে আমি গুৱাহাটীৰ কাষতে যদি এনেকুৱা ধৰণৰ বস্তু কৰিব পাৰো যেহেতু আমি লাইভলিহুড আশ্ৰমত ইতিমধ্যে প্ৰায় 400 মান মানুহ ইয়াতে পিকনিক খাব আহিছে যোৱা বছৰ মানে ট্ৰেনিংৰ ব্যৱস্থা কৰিছো ইন্টাৰ্নশিপৰ ব্যৱস্থা কৰিছো আমি মাশৰুমৰ ওপৰত আৰু এটা আমি জৈৱিক এই গুটে ইন্টিগ্ৰেটেড ফাৰ্মিংৰ ওপৰত কৰিছো তাৰ পিছত আমি যেনেকে এতিয়া ষ্টাৰ্টআপবোৰক সাপোৰ্ট কৰিছো আমাৰ নতুন পৃথিৱী পুষ্টি সলিউশনে মাশৰুমৰ পৰা
বিভিন্ন ধৰণৰ বস্তু বনাইছে মাছৰুমৰ কেন্ডি মাছৰুমৰ সসেজ মাছৰুমৰ পেটি তাৰমানে মাছৰুমটোক বজাৰলৈ লৈ যোৱা বজাৰৰ ইনভেষ্টমেন্ট আনাত সহায় কৰিবৰ কাৰণে আমি এই কামবোৰ কৰিছো লগতে ক্লাইমেট চেঞ্জে আমাক এটা বিৰাট ডাঙৰ অসুবিধাত লৈ গৈছে যে আগতে আমি গোটেই বছৰে আৰামত খেতি কৰিছিলো কিন্তু এতিয়া আমাৰ প্ৰবলেম হৈছে আৰু যেহেতু আমি দেখিছে বিৰাট ডাঙৰ এটা মাছৰুমৰ প্ৰসেসিং ইউনিটত ইনভেষ্ট কৰাইছে আমাৰ ষ্টাৰ্টআপ এটাই গতিকে ইয়াতে সদায় আমাক টনে টনে মাছৰুম লাগিব সেইটোৰ কাৰণে আমি IoT ইন্টাৰনেটস অফ থিংস আৰু অটোমাইজেশন ইন্টাৰনেট ব্যৱহাৰ কৰি আমি এটা কাঠফুলা খেতিৰ টেকনলজি ডেভেলপ কৰিছো কৰি গৈ আছো হেতুক আমাক STPI আমাক হেতু সহায় কৰিছে মিনিষ্ট্ৰি অফ ইনফৰমেশন টেকনলজি সাপোৰ্ট কৰি আৰু এইটোৱে কি হ'ব 12 মাহে শীততাপ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি আৰ্দ্ৰতা নিয়ন্ত্ৰণ কাৰ্বন ডাই অক্সাইড নিয়ন্ত্ৰণ অতি কম খৰচত স্টাফে সহায় কৰিব যে বস্তুখিনি আনি দিয়া গখিনি বিক্ৰী কৰি দিয়া মাছৰুমখিনি বিক্ৰী কৰি দিয়া এই মানুহখিনিকো আমি দৰমহা দি ৰাখিব পাৰিম গতিকে এনেকুৱা এটা পৰিকল্পনা লৈ পেলাই আমি জীৱিকা আশ্ৰমত আহিছো আৰু এইটো নাম দিছো আসাম এগ্ৰো ইন্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ মডেল এইটোৱে আমি ৰাণীত মানে আমাৰ নেক্সট 5 বছৰৰ পৰিকল্পনা সমগ্ৰ অসমত যায় অৰুণাচলত যায় নাগালেণ্ডত যায় আপোনাৰ আনকি আমাৰ হেৰিলে যায় মেঘালয়ত যায় বহুতখিনি মাছৰুমৰ গুটি আমি প্ৰায় নৰ্থ ইষ্টত বহুত জায়গাত দিও অয়েষ্টাৰ মাছৰুমৰ সিজন আৰম্ভ হয় সেপ্টেম্বৰৰ পৰা এপ্ৰিললৈ তাৰ পিছত আপোনাৰ মে মাহৰ পৰা মিল্কি মাছৰুমৰ সিজন আৰম্ভ হয় গতিকে এই দুটাই সিজন এতিয়া যেহেতু আমি প্ৰাকৃতিকভাৱে কৰো আৰু আমি এতিয়া অলমান আধুনিক পদ্ধতিত কৰিবলৈ যেটো জাজুগাৰ কৰিছো হেতু আমাৰ 12 মাহে হ'ব ঠাণ্ডা সিজনত আমি 10 বিধ সিতাকে মাছৰুম মাইটাকে মাছৰুম লায়ন্সমেন মাছৰুম এনেকুৱা বহুত ধৰণৰ মাছৰুম কৰিম কিন্তু আমি গৰম দিনত অয়েষ্টাৰ মাছৰুমো কৰিম কিংছ মাছৰুম কৰিম বেলেগ বেলেগ মাছৰুমো কৰিম মিল্কিটো নেচাৰেলি হ'ব হেতু ঘৰত দৰকাৰ নাই আৰু মাছৰুমৰ আমি মেইন উদ্দেশ্যটো হৈছে মাছৰুমে যাতে পৃথিৱীখন ঠাণ্ডা কৰাত সহায় কৰে মাছৰুমেদি ৰসগোল্লা লালমোহন মানুহে খাবলৈ আৰম্ভ কৰে আমি এতিয়া মাছৰুমৰ এটা দৈ বনাই চেষ্টা কৰি আছো ইয়োগাৰ্ট মাছৰুম ইয়োগাৰ্ট গতিকে মাছৰুমৰ পৰা লেডাৰ বনাই আপুনি জানেনে গতিকে এই গোটেই বস্তুবোৰ আমাৰ ইয়াতে আমি ডেমনস্ট্ৰেচনখিনি বহাবলৈ আশাবাদী যে আমাক বহুত সহায় লাগে দেই আমি এপদকৈ কৰি আছো কিন্তু সহায় পালে আৰু জলাজলিকৈ কৰিব পাৰিম প্ৰথমতেতো মই জাস্ট আমাৰ পুৰণা ঘৰ এটা আছিল তাতে কেডালমান বা আনি 50 পেকেট 100 পেকেট মান গুটি আনি প্ৰায় 300টা বেগ বনাইছিলো প্ৰথম 94ত আমাৰ লতাশিলৰ ঘৰ এটাত খুব বেছি যদি মই ইনভেস্ট কৰিছিলো তেতিয়াৰ দিনত 7000 মান টকা 6-7000 মান টকা ইনভেস্ট কৰিছিলো সাক আৰ্নিং বস্তুটো এনেকুৱা যে মোৰ ফোকাসটো মাছৰুম ডেভেলপমেন্ট ফাউন্ডেশন নট ফৰ প্ৰফিট এটা এনজিও হয় গতিকে আমাৰ ফোকাসটো এনেকুৱা নহয় যে আমি বহুত মাছৰুম উৎপাদন কৰিম আৰু বিক্ৰী কৰিম আমাৰ কথাটো হৈছে আমি নিজে উৎপাদন কৰি আমাৰ যিকেটা লৰা ছোৱালী আছে একেটা দৰমহা আমাৰ জনে কাম কৰি আছে তাহাঁতৰ দৰমহাখিনি উলাব লাগে আমাৰ খৰচখিনি উলাব লাগে সেইকাৰণে আমি 10-15 লাখ টকাৰ মাছৰুম আমি এটা উৎপাদন কৰি বছৰটোত বিক্ৰী কৰো আৰু আমি গুটি অলমান বিক্ৰী কৰি দুটা পইচা আনো আমি ট্ৰেনিং দি পেলাই দুটা পইচা আনি পেলাই আমি এনেকৈ চলো সেই যে ট্ৰেনিং কৰি খেতিয়কখিনিক আনো তাৰ পিছত ধৰক নেক্টাৰে নাবাৰ্ডে খেতিয়কখিনিক সহায় কৰিছে এই খেতিয়কখিনি দুটা পইচা ইনকাম কৰে সেইটো লক্ষ্য লৈয়ে আমি যে কাম কৰিছো গোটেই ইয়াতে প্ৰায় আমি প্ৰায় 2 লাখতকৈ বেছি মানুহক এতিয়ালৈকে ট্ৰেনিং দিছো সেইটোৱে আমাৰ মূলধন আমাৰ প্ৰধান উদ্দেশ্যটো হৈছে যে মহিলা সবলীকৰণ কৰা তাৰমানে মাইকী মানুহগৰাকী ঘৰত থাকি কাঠফুলা উৎপাদন কৰি যদি বছৰটোত এটা ভাল পইচা ইনকাম কৰিব পাৰে লৰা ছোৱালীখিনিক চাই ঘৰটো চাই পেলাই আৰু এটা ভাল খাদ্য খুৱাব পাৰে যেটো মাছ মাংস কণী গাখীৰৰ সমান সেইটো আমাৰ প্ৰধান উদ্দেশ্য আছিল যে ইনকাম কৰিব আৰু ভাল বস্তু এটা খুৱাব পাৰে 2 নম্বৰ হেৰি আমাৰ কথাটো হৈছে যে কাঠফুলাটো যেহেতু জৈৱিক আৰু ই সহজে উৎপাদন হয় মানুহে কম দামত মাছ মাংসৰ নিচিনা দেহাৰ কাৰণে যিখিনি লাগে আমাক নিউট্ৰিচন পুষ্টি সেইখিনি পাব পাৰে সহজে আৰু সবতকৈ ডাঙৰ কথা আজি তাৰিখত হৈছে ই হল ক্লাইমেট ৰেজিলিয়েন্ট ক্ৰপ তাৰ মানে কাঠফুলা খেতি কৰিলে কোনো ধৰণৰ প্ৰকৃতিত প্ৰভাৱ নপৰে প্ৰকৃতিত কোনো ধৰণৰ প্ৰভাৱ নপৰে ধৰক গৰু পালিলে আমাৰ কি হ'ব গৰুৱে মিথেন এমিশন কৰিব
সেনেকুৱা ধৰণৰ একো নহয় প্ৰশিক্ষণ ল'বলৈতো আমি অনলাইন প্ৰশিক্ষণত গোটেই পৃথিৱীৰ পৰা মানুহ আমাক জইন কৰে আৰু আমাৰ প্ৰশিক্ষণ লৈ পেলাই আনকি থাইলেণ্ডতো মানুহে মাছৰুম আৰম্ভ কৰিছে আমাৰ প্ৰশিক্ষণত নৰ্থ ইষ্টৰ পৰাও মানুহ আহে বেলেগ জেগাৰ পৰাও মানুহ আহে হয় চব জেগাৰ পৰা মানুহ আহে